Hello students, welcome back to my YouTube channel Knowledge Gainer. সকলোকে মোৰ চেনেলত স্বাগতম জনাইছো। আজি মই লৈ আহিছো তোমালোকৰ বাবে আজি হৈ যোৱা শোণিতপুৰ ডিস্ট্ৰিক্টৰ সমাজ বিজ্ঞান অৰ্থাৎ সোশ্যাল ষ্টাডিজৰ প্ৰি ফাইনেলৰ কোৱেশ্চন পেপাৰ। সো আই হেভ তোমালোকে এক্সাম ভালে দিছা। তোমালোকৰ যি 45টা MCQ আছিলে তাৰে মই সলিউশন ভিডিও লৈ আহিছো। সো তোমালোকে নিজৰ এনসাৰ সৈতে ভিডিওৰ এনসাৰবোৰ মেচ কৰি ল'বা আৰু কাইন্ডলি তোমালোকে জনাবাচোন তোমালোকে MCQত কিমান মাৰ্কস পাবা। আৰু যদি তোমালোকে চেনেলত পোন প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা দেন প্লিজ ভিডিওটো লাইক শেয়াৰ কৰি দিবা আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। সো বলা আমি ভিডিওটো আৰম্ভ কৰো। গতিকে এয়া হল শোণিতপুৰ ডিস্ট্ৰিক্টৰ সমাজ বিজ্ঞানৰ প্ৰি ফাইনেলৰ কোৱেশ্চন পেপাৰ। সো এইটো তোমালোকৰ 90 মাৰ্কসৰ পেপাৰ হয়। 10 মাৰ্ক তোমালোকৰ প্ৰেক্টিকেলত থাকিব। সো বলা আমি MCQ এটা চাও। কোৱেশ্চন নম্বৰ 1 আছে What movement emerged in Bengal as a form of protest in response to the partition? বংগ বিভাজনৰ প্ৰতিক্ৰিয়া স্বৰূপে বংগত কি আন্দোলন গঢ় লৈ উঠিছিল? সো ইয়াত চাৰিটা অপচন দিয়া আছে। সো শুদ্ধ উত্তৰটো হৈ যাব অপচন সি, দ্যাট মিন্স স্বদেশী মুভমেন্ট মানে স্বদেশী আন্দোলন। সো আই হোপ তোমালোকে এইটোৱে টিক কৰি আহিছা। গতিকে যিসকলে এইটো টিক কৰি আহিছে তেওঁলোকে 1 মাৰ্কস পাই গ'লে, কংগ্ৰেচুলেশ্যনছ। এতিয়া আগবাঢ়িছো কুৱেশ্যন নম্বৰ 2 লৈ। দ্য ৰিজন বিহাইণ্ড দ্য পাৰ্টিশ্যন অফ বেংগল ৱাজ টু ডেছ। অৰ্থাৎ বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল বুলি আমাক সোধা হৈছে। সো ইয়াত চাৰিটা অপচন দিয়া আছে, যেনে ইউনাইট দ্য পিপল জনসাধাৰণ একত্ৰিত কৰা, ডিভাইড হিন্দু এণ্ড মুছলিম হিন্দু আৰু মুছলমানক বিভাজিত কৰা, প্ৰভাইড ইণ্ডিপেণ্ডেন্স টু ইণ্ডিয়া ভাৰতবৰ্ষক স্বাধীনতা প্ৰদান কৰা, আৰু লগতে দিয়া আছে যে ষ্ট্ৰেংথেন দ্য ব্ৰিটিছ এম্পায়াৰ ইন ইণ্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষত ব্ৰিটিছ শাসন ব্যৱস্থা শক্তিশালী কৰা। সো ইয়াত মানে কোনকেইটা অপচন শুদ্ধ হ'ব আমি সেইকেইটা লিখিব লাগিব। গতিকে মানে তোমালোকৰ চাৰিটা অপচন দিয়া আছে, তোমালোকে চাই ল'বা। সো ইয়াত চাৰিটা অপচন দিয়া আছে, তোমালোকে চাব পাৰা। সো ইয়াত তিনিটা এনসাৰ কাৰেক্ট হ'ব। সেইকেইটা কি হয়? সো একচুৱেলি মোৰ মতে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো 2, 3 আৰু 4 হ'ব লাগে, কিয়নো বংগ বিভাজনৰ উদ্দেশ্য কেতিয়াও জনসাধাৰণক একত্ৰিত কৰা নাছিলে। সো বলা আমি চাও 2, 3, 4 আছে নাই। সো যেহেতু ইয়াত 2, 3 নাই, ইয়াত অনলি 2, 4 আছে। সো মই অলৰেডি ক'লো তোমালোক এনসাৰ হ'ব লাগিছিলে 2, 3 আৰু 4। সো যেহেতু 2, 3, 4 নাই, গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন ডি, কাৰণ ইয়াত 2 আৰু 4 আছে। কিন্তু এটা কথা তোমালোকে মনত ৰাখিবা যে ইয়াত তোমালোকৰ অপচন বিত কিছুমানে অপচন বি টিক কৰিব পাৰে, ইয়াত কিয়নো 2 আৰু 4 আছিলে, হয় নহয়? কিন্তু ইয়াত 1 আছে যিহেতু, সো 1 হ'বই নোৱাৰে, কাৰণ ইয়াত আমাক কৈছে যে ইউনাইট দ্য পিপল, কিয়নো আমি জানো যে পাৰ্টিশ্যনে কেতিয়াও মানুহক একত্ৰিত নকৰে, হয় নহয়? সো সেইবাবে 1 নহ'ব। পূৰ্ণ স্বৰাজ ডে ৱাজ সেলিব্ৰেটেড অন ডেছ অৰ্থাৎ পূৰ্ণ স্বৰাজ দিৱস পালন কৰা হৈছিল ডেছ। গতিকে কিমান তাৰিখে পূৰ্ণ স্বৰাজ দিৱস পালন কৰা হয় বুলি আমাক সোধা হৈছে। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন বি, অৰ্থাৎ 26 জানুৱাৰী 1930। মনত ৰাখিবা। আই হোপ তোমালোকে এইটো লিখি আহিছা। সো যিসকলে এইটো লিখি আহিছে তেওঁলোকে 1 মাৰ্কস পাই গৈছে। সো ইমান টান কুৱেশ্যন অহা নাই। সো তোমালোকে এনেদৰে প্ৰিপেয়াৰ কৰিবা, অলপ তোমালোকে মানে ধৰা, আৰু লগত তোমালোকে উক্তি বেছ কুৱেশ্যনবোৰ চাবা, এডাৰচন বেছ কুৱেশ্যন। সো আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 4 লৈ। ৰিজন নট ৰিলেটেড টু নন কপাৰেশ্যন মুভমেণ্ট অৰ্থাৎ অসহযোগ আন্দোলনৰ লগত জড়িত নোহোৱা কাৰণটো কি হয় বুলি আমাক সোধা হৈছে। সো ইয়াত চাৰিটা অপচন দিয়া আছে, যেনে ৰাউলাট এক্ট অফ 1919, জালিয়ানৱালাবাগ ইনচিডেণ্ট, ইকনমিক এক্সপ্লইটেশ্যন বাই ব্ৰিটিছ, আৰু লগতে দিয়া আছে যে দ্য ইণ্ডিয়া সল্ট এক্ট অফ 1882। গতিকে এই চাৰিটাৰ ভিতৰত অসহযোগ আন্দোলনৰ লগত জড়িত নোহোৱা কাৰণটো হ'ল অপচন ডি, অৰ্থাৎ দ্য ইণ্ডিয়া সল্ট এক্ট অফ 1882। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 5 আছে এৰেঞ্জ দ্য ফলোয়িং ইভেণ্ট ইন এচেণ্ডিং অৰ্ডাৰ্ছ। এচেণ্ডিং অৰ্ডাৰ মানে হ'ল সৰুৰ পৰা ডাঙৰ। মনত ৰাখিবা, সৰুৰ পৰা ডাঙৰ কি কয়? এচেণ্ডিং অৰ্ডাৰ। সো ইয়াত আমাক চাৰিটা অপচন দিয়া আছে। এটা হ'ল চাউৰি চাউৰা ইনচিডেণ্ট, গান্ধী ইৰৱিন পেক্ট, তাৰপাছত কুইট ইণ্ডিয়া মুভমেণ্ট, আৰু ৰাউলাট এক্ট মানে ৰাউলাট আইন। এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন এ, অৰ্থাৎ এ মানে চাউৰি চাউৰা ইনচিডেণ্ট, তাৰপাছত বি আহিব অৰ্থাৎ গান্ধী ইৰৱিন পেক্ট, তাৰপাছত ডি মানে ৰাউলাট এক্ট, আৰু চিত আহিব কুইট ইণ্ডিয়া মুভমেণ্ট। মনত ৰাখিবা। আই হোপ তোমালোকে এইটো লিখি আহিছা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 6 লৈ। Who wrote an application to Moffat Mills pointed out that the land revenue fixed by the British was much more
হোৱাট কুড বি এফৰ্ডেড বাই দ্য পিজেণ্টছ, অৰ্থাৎ কোনে মফেট মিলছলৈ অৰ্জি লিখিছিল আৰু উল্লেখ কৰিছিল যে ব্ৰিটিছে প্ৰৱৰ্তন কৰা ভূমি ৰাজহ কৃষকে দিব পৰাতকৈ বহু বেছি আছিল। তেওঁ অসমৰ মানুহ আছিল, তোমালোকে জানাই চাগে, হয় নহয়? আৰু অপশ্যনত ইয়াত গোটেইকেইটা অসমৰ মানুহ দিয়া আছে, গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, ডেট মিনছ আনন্দৰাম ঢেকিয়াল ফুকন। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 7 আছে এৰেঞ্জ দ্য পিজেণ্ট ৰিভল্টছ ফলোয়িং ইন দ্য সিকুৱেন্স দে অকাৰ্ড ফ্ৰম ফাৰ্ষ্ট টু লাষ্ট, অৰ্থাৎ তলৰ কৃষক বিদ্ৰোহৰ ঘটনাবোৰ প্ৰথম পৰা শেষলৈ সজোৱা। চ' প্ৰথমত কি হৈছিলে, ফুলুগুৰি ধাবা হৈছিল আমি জানো, তাৰপাছত ৰঙিয়া, তাৰপাছত পাথৰুঘাট আৰু লাচিমা, গতিকে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 8লৈ। দ্য কজেছ অফ দ্য ফেইলিয়ৰ অফ ৰিভল্ট 1857-58 ইন আছাম ৱাজ ডেছ, অৰ্থাৎ অসমত 1857 আৰু 58 চনৰ বিদ্ৰোহৰ বিফলতাৰ মূল কাৰণ কি আছিল বুলি আমাক সোধা হৈছে। চ' ইয়াত 4টা অপশ্যন দিয়া আছে, তোমালোকে চাব পাৰা। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, ডেট মিনছ 2 and 4, অৰ্থাৎ 2ত আছে দ্য লিডাৰ্ছ অফ দ্য ৰিবেলিয়নছ ফেইল টু আণ্ডাৰষ্টেণ্ড দ্য ইম্পৰ্টেঞ্চ অফ টাইম, লগতে 4টো হৈ যাব নো এক্সেছ টু আৰ্মছ এণ্ড এমিউনেশ্যন, মানে অস্ত্ৰ শস্ত্ৰৰ অভাৱ আছিল। গতিকে এই দুটা হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 9লৈ। দিয়া আছে যে ফাৰ্ষ্ট এডিটৰ অফ দ্য এছামিজ মেগাজিন জোনাকী ৱাজ ডেছ, অৰ্থাৎ জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল বুলি আমাক সোধা হৈছে। চ' ইয়াত 4টা অপশ্যন দিয়া আছে, যেনে লক্ষ্মীনাথ বেজবৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন, আনন্দ চন্দ্ৰ আগৰৱালা আৰু চন্দ্ৰ কুমাৰ আগৰৱালা। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ চন্দ্ৰ কুমাৰ আগৰৱালা। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 10লৈ। দিয়া আছে যে হুইচ ওৱান ইজ ইনকাৰেক্ট এবাউট দ্য আছাম এছ'চিয়েশ্যন, অৰ্থাৎ আছাম এছ'চিয়েশ্যনৰ সম্পৰ্কে কোনটো অশুদ্ধ হয় বুলি আমাক সোধা হৈছে। গতিকে ইয়াত 4টা অপশ্যন দিয়া আছে, যেনে ইট ৱাজ ফৰ্ম ইন 1903, এইটো শুদ্ধ হয়। অপশ্যন বিত আছে ফাৰ্ষ্ট ছেশ্যন অফ দ্য আছাম এছ'চিয়েশ্যন ৱাজ হেল্ড ইন ডিব্ৰুগড় ইন 1905, গতিকে এইটো ট্ৰু হয়। তাৰপৰা চিত আছে আছাম এছ'চিয়েশ্যন ৱাজ মাৰ্জ উইথ আছাম প্ৰদেশ কংগ্ৰেছ কমিটি ইন 1921, এইটো ট্ৰু হয়। তাৰপিছত অপশ্যন ডিত আছে গোপীনাথ বৰদলৈ ৱাজ দ্য ফাউণ্ডিং প্ৰেচিডেণ্ট অফ আছাম এছ'চিয়েশ্যন, গতিকে অপশ্যন ডিটো ভুল হয়, কাৰণ আমি জানো যে আছাম এছ'চিয়েশ্যনৰ ফাউণ্ডিং প্ৰেচিডেণ্ট হ'ল মানিক চন্দ্ৰ বৰুৱা। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 11লৈ। দিয়া আছে যে মেচ দ্য অৰ্গেনাইজেশ্যনছ উইথ দেয়াৰ ফাউণ্ডাৰ্ছ এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন, অৰ্থাৎ প্ৰতিষ্ঠাপকসকলৰ সৈতে সংগঠনসমূহৰ নামবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছনি কৰা। চ' আমাৰ কুৱেশ্যনবোৰ আছে আহোম সভা, যোৰহাট সাৰ্বজনীন সভা, আছাম এছ'চিয়েশ্যন। গতিকে আমি জানো যে এইমাত্ৰ আমি পালোঁ অসম এছ'চিয়েশ্যন কোনে ফাউণ্ডিং কৰিছিলে, মানিক চন্দ্ৰ বৰুৱাই। গতিকে চিৰটো কি হ'ব, 2 হৈ যাব। তাৰপাছত আমি জানো যে যোৰহাট সাৰ্বজনীন সভা কোনটো হ'ব, যোৰহাটৰ হৈ যাব জগন্নাথ বৰুৱা। মনত ৰাখিবা, অৰ্থাৎ বিৰটো হৈ যাব 3। চ' এতিয়া বাকী থাকিল এৰটো হৈ যাব নিশ্চয় 1। চ' আমি চাব লাগিব এতিয়া এৰ 1, বিৰ 3 আৰু চিৰ 2। চ' এৰ 1, বিৰ 3 আৰু চিৰ 2 কোনটো হ'ব, অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 12। হু ৱাজ দ্য ৰাইটাৰ অফ দ্য বুক ডিস্কভাৰী অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰত সম্বেদ গ্ৰন্থখনিৰ লেখক কোন আছিল বুলি আমাক সোধা হৈছে। চ' ইয়াত 4টা অপশ্যন দিয়া আছে। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, ডেট মিনছ জৱাহৰলাল নেহৰু। মনত ৰাখিবা। আই হোপ তোমালোকে এইটো লিখি আহিছা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 13লৈ। ৰাইট নেমছ অফ দ্য 3 আৰ্কিটেকচাৰেল ছেটআপ অফ ইণ্ডিয়া উইচ আৰ ডিক্লেয়াৰ্ড এজ ৱৰ্ল্ড হেৰিটেজ চাইট বাই দ্য ইউনেস্কো, অৰ্থাৎ ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ 3টা স্থাপত্য উল্লেখ কৰা। চ' ইয়াত 4টা অপশ্যন দিয়া আছে, যেনে সাঞ্চি স্তূপা, অজন্তা কেভ, তাজমহল আৰু ৰেড ফৰ্ট। চ' আমি জানো যে এই 4টাই কি হয়, ৱৰ্ল্ড হেৰিটেজ চাইটৰ অন্তৰ্গত মানে পৰে। কিন্তু মনত ৰাখিবা যে আমাক সোধা হৈছে 3 আৰ্কিটেকচাৰেল ছেটআপ। চ' আমি জানো যে যি ৰেড ফৰ্ট আছে, অৰ্থাৎ লালকিল্লা, এইটো মানে তোমালোকৰ আৰ্কিটেকচাৰেল ছেটআপত নপৰে, যিহেতু এইটো কি হয় হিষ্টৰিকেল, ইয়াৰ ইম্পৰ্টেঞ্চ আছে। সেইমতে এই কুৱেশ্যনত যি লজিকেলি আমি ভাবিলে সাঞ্চি স্তূপা
অজন্তা কেভ আৰু তাজমহল কি হ'ব আৰ্কিটেক্টৰ সেটআপত পৰিব অৰ্থাৎ 1 2 আৰু 3 আমাৰ কাৰেক্ট এনসাৰ হৈ যাব গতিকে এই অপচনৰ শুদ্ধ উত্তৰটো হৈ যাব অপশন বি অর্থাৎ 1 2 and 3 মনত রাখিবা তারপর আগবাড়িছো কোয়েশ্চন নাম্বার 14 হলো ইয়া দিয়া আছে যে হু লঞ্চ এ মুভমেন্ট নেম হরক্কা অর্থাৎ কোনে হরক্কা আন্দোলন আরম্ভ করেছিল সো এর সাইড অপশন দিয়া আছে গতিকে এই কোয়েশ্চনের কারেক্ট অ্যানসারটো হয়ে যাব অপশন ডি দ্যাট মিন্স রানী গাইডেলু মনত রাখিবা সো যিসকলে ৰাণী গাইডেলু লিখিছে তেওঁলোকে 1 মাৰ্কস পাই গৈছে কংগ্ৰেচুলেশনস আৰু কাইন্ডলি তোমালোকে জনাবাচোন কমেন্ট সেকশনত তোমালোকে মোৰ ভিডিওটো কৰ পৰা চাই আছা আৰু লগতে তোমালোকে জনাবাচোন তোমালোকে 45 ৰ ভিতৰত এমসিকিউত কিমান নম্বৰ পালা এতিয়া আগবাঢ়িম কোয়েশ্চন নম্বৰ 15 লৈ দিয়া আছে যে কনসিডার দ্য ফলোইং স্টেটমেন্ট এন্ড চুজ দ্য কারেক্ট অ্যান্সার সো এইটো তোমালোকৰ উক্তি বেস কোয়েশ্চন হয় বা যুক্তি বা এডাকশন যি ক'ব পাৰা সো ইয়াত এডাকশনত দিয়া আছে যে দ্য কালচাৰ অফ 6 স্কিলস saranga is related with painting যে these skills were first applied in wall paintings so এর সাইড অপশন দিয়া আছে যে a is correct but r is incorrect b দিয়া আছে a is incorrect but r is correct c দিয়া আছে both a and r আৰু d দিয়া আছে both a and r are correct গতিকে এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন এ দ্যাট মিন্স a is correct but r is incorrect মত ৰাখিবা এতিয়া আগবাঢ়িছো কোৱেশ্চন নম্বৰ 16 লৈ দিয়া আছে যে দ্য ফাদাৰ অফ ইকোনমিক জিওগ্ৰাফি ইজ ড্যাশ অৰ্থাৎ অৰ্থনৈতিক ভূগোলৰ পিতৃ হল ড্যাশ এর সাইড অপশন দিয়া আছে গতিকে এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন সি অৰ্থাৎ জৰ্জ চিজহোম মনত ৰাখিবা কিন্তু প্ৰায় ষ্টুডেণ্টে কি কৰিছে এডাম স্মিথ টিক কৰি আহিছে কাৰণ তেওঁলোকৰ মনত আছিল যে অৰ্থনীতিৰ পিতৃ কিন্তু ইয়াত আমাক সুধিছে অৰ্থনীতিৰ ভূগোলৰ পিতৃ গতিকে তোমালোকে এনেকুৱা মিস্টেক নকৰিবা এতিয়া আগবাঢ়িছো কোৱেশ্চন নম্বৰ 17 দ্য অৰ্গানাইজেশ্যন IUCN ইজ আন্ডাৰ হুইচ অফ দ্য ফলোইং অৰ্গানাইজেশনস অৰ্থাৎ IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত গতিকে এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন সি দ্যাট মিন্স WWF মনত ৰাখিবা তো গতিকে তোমালোকে মেট্ৰিকৰ কাৰণে ইউনেস্কো UNO UNEP IUCN আৰু WWF ইহঁতৰ ফুল ফৰ্ম আৰু লগতে এষ্টাব্লিশমেণ্ট ইয়াৰ আৰু হেডকোৱাৰ্টাৰ ক'ত আছে সেইটো মুখস্থ কৰিবা এতিয়া আগবাঢ়িছো কোৱেশ্চন নম্বৰ 18 ইকোনমিক অকুপেশন অফ পিপল আৰ মেনশন উইথ এক্সাম্পলস উদাহৰণৰ সৈতে মানুহৰ অৰ্থনৈতিক বৃত্তিবোৰ উল্লেখ কৰা হৈছে সো বলা আমি চাওঁ যেনে চাৰিটা অপশন দিয়া আছে যেনে প্ৰাইমেৰী অকুপেশন প্ৰাথমিক বৃত্তি সেকেন্ডাৰী অকুপেশন টাৰ্চাৰী অকুপেশন আৰু কোৱাটাৰ্নাৰী অকুপেশন গতিকে সেট চাৰিটা অপশন দিয়া আছে গতিকে কোনটো শুদ্ধ হ'ব আমি চাব লাগিব সো এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন বি মনত ৰাখিবা আই হেভ তোমালোকে এইটো লিখি আহিছা কোৱেশ্চন নম্বৰ 19 লৈ দিয়া আছে যে গ্লোবাল ওয়ার্মিং ইজ এ ড্যাশ প্রবলেম অর্থাৎ গোলকীয় উত্তাপ এটা ড্যাশ সমস্যা গতিকে এইটো হৈ যাব অপশন ডি অর্থাৎ ইন্টারন্যাশনাল প্রবলেম মানে আন্তঃৰাষ্ট্ৰীয় সমস্যা মনত ৰাখিবা আগবাঢ়িছো কোৱেশ্চন নম্বৰ 20 লৈ দিয়া আছে যে দ্য নাম্বাৰ অফ এনভাইৰনমেন্টাল প্ৰবলেমছ ক্যান বি জিওগ্ৰাফিক্যালি ডিভাইডেড ইনটু ড্যাশ অৰ্থাৎ ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহ কেই ভাগত ভগাব পাৰি গতিকে চাৰিটা অপশন দিয়া আছে যেনে 2 3 4 আৰু 5 গতিকে এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন বি দ্যাট মিন্স 3 কিতাপ অনুসৰি তোমালোকৰ এনভাইৰনমেন্টাল প্ৰবলেমছ ক্যান বি জিওগ্ৰাফিক্যালি ডিভাইডেড ইনটু 3 ক্যাটাগৰিজ মনত ৰাখিবা এতিয়া আগবাঢ়িছো কোৱেশ্চন নম্বৰ 21 দ্য সাহাৰা ডেজাৰ্ট দ্য কালহাৰী ডেজাৰ্ট এণ্ড নামিবিয়া ডেজাৰ্ট আৰ দ্য মোস্ট সিগনিফিকেন্ট ডেজাৰ্টস লোকেটেড ইন হুইচ অফ দ্য ফলোইং কন্টিনেন্টস অৰ্থাৎ সাহাৰা মৰুভূমি কালাহাৰী আৰু নামিবিয়া যি মৰুভূমি আছে এইটো কোনটো মহাদেশত অৱস্থিত বুলি খোদা হৈছে সো ইয়াত চাৰিটা অপশন দিয়া আছে যেনে নৰ্থ আমেৰিকা আফ্ৰিকা ইউৰোপ আৰু এছিয়া গতিকে এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন বি অৰ্থাৎ আফ্ৰিকা মনত ৰাখিবা এতিয়া আগবাঢ়িছো কোৱেশ্চন নম্বৰ 22 লৈ দিয়া আছে যে সিচিলিজ আইল্যান্ড ইজ সিচুৱেটেড ইন হুইচ অচিয়ান অৰ্থাৎ সিচিলিজ দ্বীপ কোন মহাসাগৰত অৱস্থিত সো ইয়াত চাৰিটা অপশন দিয়া আছে গতিকে এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন এ অৰ্থাৎ ইণ্ডিয়ান অচিয়ান মনত ৰাখিবা এতিয়া আগবাঢ়িছো কোৱেশ্চন নম্বৰ 23 লৈ দিয়া আছে যে হোৱাট ইজ দ্য ডেপথ অফ দ্য ডিপেষ্ট ট্ৰেঞ্চ অফ দ্য পেচিফিক অচিয়ান দ্য মেৰিয়ানা ট্ৰেঞ্চ অৰ্থাৎ প্ৰশান্ত মহাসাগৰৰ গভীৰতম খাত মেৰিয়ানা খাতৰ গভীৰতা কিমান হয় বুলি আমাক সোধা হৈছে সো এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন ডি অৰ্থাৎ 11,032 মিটাৰ
একচুৱেলি 034 হ'ব লাগে মিটাৰ হয় নহয় কুৱেশ্যন 24 আছে according to census of India 2011 what percentage of India's population live in Assam অৰ্থাৎ 2011 চনৰ ভাৰতৰ লোকপিয়লৰ তথ্য মতে ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক অসমত বাস কৰে সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে যেনে 2.39% অপশ্যন বি 2.79% অপশ্যন সি 2.60% আৰু অপশ্যন ডি 3.6% গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন সি দ্যাট মিন্স 2.60% একচুৱেলি এই কুৱেশ্যন এনসাৰটো হ'ব লাগিছিল 2.58% কিন্তু ইয়াক আমি এপ্ৰক্স বুলি ধৰিব লাগিব হয় নহয় কুৱেশ্যন নম্বৰ 25 আছে দ্য ফাৰ্ষ্ট ষ্ট্ৰীম অফ হিউমেন মিগ্ৰেশ্যন টু আছাম ৱাজ ডেছ অৰ্থাৎ অসমলৈ ঘটা প্ৰথমটো জনস্ৰোত আছিল ডেছ গতিকে চাৰিটা অপশ্যন দিয়া আছে সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন এ দ্যাট মিন্স দ্য অষ্ট্ৰিক গ্ৰুপ অফ পিপল মনত ৰাখিবা অৰ্থাৎ অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল এতিয়া আগবাঢ়িছো কুৱেশ্যন নম্বৰ 26 হ'ল on the basis of population size the second largest tribal group of Assam is dash অৰ্থাৎ জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো হ'ল ড্যাশ গতিকে ইয়াত চাৰিটা অপশ্যন দিয়া আছে যেনে বড়ো ৰাভা কাৰ্বি আৰু মিচিং এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন ডি অৰ্থাৎ মিচিং মনত ৰাখিবা কুৱেশ্যন নম্বৰ 27 আছে which place is famous for liquid gold অৰ্থাৎ কোনখন ঠাই পনীয়া সোণৰ বাবে বিখ্যাত গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ ডিগবৈ মনত ৰাখিবা আগবাঢ়িছো কুৱেশ্যন নম্বৰ 28 লৈ which of the following industries belong to service sector industry অৰ্থাৎ তলত দিয়া কোনটো শিল্প সেৱা খণ্ডৰ শিল্পৰ অন্তৰ্গত সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে যেনে অইল এণ্ড নেচাৰেল গেছ টি ইণ্ডাষ্ট্ৰি টুৰিজম আৰু পিচিকালচাৰ গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন সি দ্যাট মিন্স টুৰিজম মানে পৰ্যটন মনত ৰাখিবা এতিয়া আগবাঢ়িছো কুৱেশ্যন নম্বৰ 29 লৈ এইটো তোমালোকৰ এডাকশ্যন বেছ কুৱেশ্যন হয় যেনে এডাকশ্যনত দিয়া আছে ইণ্ডিয়ান ফেডাৰেল চিষ্টেম ইজ ন'ন এজ কোঅপাৰেটিভ ফেডাৰেলিজম আৰু ৰিজনত আছে ইণ্ডিয়ান ফেডাৰেল চিষ্টেম ইজ মেইনলি ডিপেণ্ডছ অন দ্য চেণ্টাৰ এণ্ড ষ্টেট ৰিলেশ্যনশ্বিপ গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন ডি অৰ্থাৎ both A and R true and R is the correct explanation of A মনত ৰাখিবা এতিয়া আগবাঢ়িছো কুৱেশ্যন নম্বৰ 30 লৈ দ্য ৰিজন ফৰ দ্য ফৰ্মেশ্যন অফ দ্য চৰকাৰীয়া কমিশ্যন ইজ ড্যাশ অৰ্থাৎ চৰকাৰীয়া আয়োগ গঠনৰ মূল কাৰণ কি আছিলে বুলি আমাক সোধা হৈছে সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন সি অৰ্থাৎ ফৰ কোঅপাৰেশ্যন বিটুইন দ্য চেণ্টাৰ এণ্ড দ্য ষ্টেট মনত ৰাখিবা কুৱেশ্যন নম্বৰ 31 আছে দ্য ভেটো পাৱাৰ ইন ছিকিউৰিটি কাউন্সিল ইজ এক্সাৰচাইজ বাই ড্যাশ অৰ্থাৎ নিৰাপত্তা পৰিষদত ভেটো ক্ষমতা প্ৰয়োগ কৰে ড্যাশ সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন সি অৰ্থাৎ পাৰ্মানেণ্ট মেম্বাৰ মনত ৰাখিবা কুৱেশ্যন নম্বৰ 32 আছে দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী জেনেৰেল অফ UN ৱাজ ড্যাশ অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধান কোন আছিল বুলি আমাক সোধা হৈছে সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন ডি অৰ্থাৎ ট্ৰিগবি লি মনত ৰাখিবা আগবাঢ়িছো কুৱেশ্যন নম্বৰ 33 লৈ where is the headquarter of International Cricket Council shortly known as ICC অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংস্থা ICCৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ ডুবাই মনত ৰাখিবা এতিয়া আগবাঢ়িছো কুৱেশ্যন নম্বৰ 34 লৈ দিয়া আছে যে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ shortly known as ICJ and choose the correct option অৰ্থাৎ আন্তৰ্জাতিক ন্যায়ালয়ৰ বিষয় তলত দিয়া উক্তিবোৰ বিবেচনা কৰি শুদ্ধ উত্তৰটো বাছি উলিওৱা সো প্ৰথম অপশ্যন দিছে দ্য ফাংচন অফ ICJ ইজ টু সেটেল দ্য কেছেছ ফাইল বাই দ্য এফেক্টেড মেম্বাৰ ষ্টেটছ অফ দ্য UNO গতিকে এইটো ট্ৰু হয় সো বলক আমি নেক্সট অপশ্যনটো চাওঁ সো অপশ্যনটো দিয়া আছে দ্য ডিছপিউটেড ষ্টেটছ আৰ নট বাউণ্ড টু একচেপ্ট দ্য ভাৰ্ডিক্ট পাছ বাই দ্য ICJ দ্যাট মিন্স এইটো শুদ্ধ হয় গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন সি দ্যাট মিন্স both 1 and 2 are true মনত ৰাখিবা আগবাঢ়িছো কুৱেশ্যন নম্বৰ 35 how many states sign on UNO charter in the San Francisco conference গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন সি দ্যাট মিন্স 51 states মনত ৰাখিবা আগবাঢ়িছো কুৱেশ্যন নম্বৰ 36 লৈ which one of the following central bank is world's oldest central bank
অৰ্থাৎ তলৰ কোনটো কেন্দ্ৰীয় বেংক পৃথিৱীৰ সকলোতকৈ পুৰণি কেন্দ্ৰীয় বেংক গতিকে এই কোৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ ৰিস্ক বেংক অফ ছুইডেন এইটো মনত ৰাখিবা এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 37 The 5 stages in the process of evolution of money are dash অৰ্থাৎ মুদ্ৰাৰ ক্ৰমবিকাশৰ ধাৰা অনুসৰি 5টা পৰ্যায় হ'ল ড্যাশ গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ পেপাৰ মানি কইনেজ মেটালিক ষ্টেণ্ডাৰ্ড এনিমেল ষ্টেণ্ডাৰ্ড আৰু বাৰ্টাৰ ছিষ্টেম গতিকে বাকী অপশ্যন চোৱা দৰকাৰ নাই এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 38 লৈ ইয়াত দিয়া আছে যে এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 38 লৈ which of the following financial institution was made operational since 1990 to promote modernization expansion and to create markets for the products of the small industries in India অৰ্থাৎ তলত উল্লেখ কৰা কোনটো বিত্তীয় প্ৰতিষ্ঠান ভাৰতবৰ্ষত ক্ষুদ্ৰ উদ্যোগ খণ্ডৰ আধুনিকৰণ সম্প্ৰসাৰণ আৰু উৎপাদিত সামগ্ৰীৰ বজাৰ সৃষ্টিৰ অৰ্থে 1990 চনৰ পৰা কাৰ্যকৰী কৰা হৈছিল গতিকে ইয়াত চাৰিটা অপশ্যন দিয়া আছে যেনে নাবাৰ্ড সিডবি আৰআৰবি আৰু ইডবি গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক মানে সিডবি সো তোমালোকে কাইণ্ডলি এই নাবাৰ্ড সিডবি আৰআৰবি আৰু ইডবি এইবোৰৰ ফুল ফৰ্ম জানিবা আৰু লগতে এইবোৰ ইষ্টাব্লিছমেণ্ট কেতিয়া স্থাপন হৈছিল আৰু লগতে ইহঁতৰ হেডকোৱাৰ্টাৰ ক'ত আছে সেইটো তোমালোকে মনত ৰাখিবা এইটো খুবেই দৰকাৰী হয় মেট্ৰিকত নিশ্চয় ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে হয় নহয় এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 39 লৈ ইয়াত দিয়া আছে যে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট এণ্ড চুজ দ্য কাৰেক্ট এনসাৰ অৰ্থাৎ তলৰ উক্তিবোৰ চোৱা আৰু শুদ্ধটো বাছি উলিওৱা অপশ্যন 1 আছে এ চেক ইজ এ লিগেল টেণ্ডাৰ মানি আৰু অপশ্যন 2 দিয়া আছে এন ইণ্ডিভিজুৱেল কেন ৰিফিউজ টু একচেপ্ট চেক গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি দ্যাট মিনছ 1 ইজ ইনকাৰেক্ট এণ্ড 2 ইজ কাৰেক্ট কুৱেশ্যন নম্বৰ 40 আছে which of the following doesn't fall within the function of the Reserve Bank of India অৰ্থাৎ তলৰ কোনটো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্যাৱলীৰ ভিতৰত নপৰে সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে যেনে বেংক অফ বেংকছ ক্ৰেডিট কণ্ট্ৰলাৰ কাষ্টেডিয়ান অফ ফৰেন কাৰেঞ্চি আৰু অপশ্যন ডি দিয়া আছে এলোকেটিং ফাণ্ডছ ডাইৰেক্টলি টু দ্য ফাৰ্মাৰ্ছ গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন ডি দ্যাট মিনছ এলোকেটিং ফাণ্ডছ ডাইৰেক্টলি টু দ্য ফাৰ্মাৰ্ছ মনত ৰাখিবা এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 41 লৈ ইয়াত দিয়া আছে যে which of the following is not an objective of India's 5 years plan অৰ্থাৎ তলৰ কোনটো ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ উদ্দেশ্য নহয় ইয়াত চাৰিটা অপশ্যন দিয়া আছে যেনে ৰিডাকশ্যন ইন দ্য গ্ৰোথ ৰেট অফ ইকনমি অপশ্যন বি দিয়া আছে এক্সপানশ্যন অফ এমপ্লয়মেণ্ট অপৰচুনিটি অপশ্যন চি দিয়া আছে ৰিমুভেল অফ ৰিজনেল ইনইকুৱেলিটি আৰু অপশ্যন ডি দিয়া আছে ৰিমুভেল অফ পভাৰ্টি গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন এ কাৰণ আমি জানো যে ভাৰতৰ যি 5 ইয়াৰ প্লানছ আছে তাত ইকনমিক ৰিডাকশ্যন কৰা নহয় তাত মানে ইকনমিক গ্ৰোথ কৰা হয় গতিকে এইটো এনসাৰ কেতিয়াও হ'ব নোৱাৰে এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 42 লৈ ইয়াত দিয়া আছে যে দ্য ফাৰ্ষ্ট ৰিপৰ্ট অন হিউমেন ডেভেলপমেণ্ট আণ্ডাৰ UNDP ৱাজ পাব্লিছ ইন ড্যাশ অৰ্থাৎ UNDPৰ অধীনত মানৱ উন্নয়নৰ প্ৰথম প্ৰতিবেদন কেতিয়া প্ৰকাশ পাইছিল গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ 1990 মনত ৰাখিবা আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 43 লৈ এইটো বাৰে বাৰে আহি থাকে কুৱেশ্যন হয় নহয় দ্য চেয়াৰমেন অফ নীতি আয়োগ ইজ ড্যাশ অৰ্থাৎ নীতি আয়োগৰ অধ্যক্ষ কোন হয় বুলি আমাক সোধা হৈছে সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া দ্যাট মিনছ নৰেন্দ্ৰ মোদী হয় নহয় 44 আছে ড্যাশ ইজ দ্য টোটেল ভেলিউ অফ অল দ্য ফাইনেন্স ছাৰ্ভিচেছ এণ্ড গুডছ প্ৰডিউচ ইন এন ইকনমি ডিউৰিং এ স্পেচিফিক পিৰিয়ড অফ টাইম গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ নেশ্যনেল ইনকাম মনত ৰাখিব এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 45 লৈ ইয়াত দিয়া আছে যে এইটো হ'ল তোমালোকৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেলৰ ছ'চিয়েল ছায়েন্সৰ অন্তিম MCQ কুৱেশ্যনছ সো কুৱেশ্যন নম্বৰ 45 আছে দ্য প্ৰচেছ অফ ৰিলেক্সেশ্যন অফ ষ্টেট কণ্ট্ৰল অভাৰ দ্য ইকনমিক ছিষ্টেম অফ এ কাউণ্ট্ৰি ইজ কল্ড ড্যাশ অৰ্থাৎ দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ শিথিলীকৰণ কৰা কি বুলি কোৱা হয় সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ লিবাৰেলাইজেশ্যন মনত ৰাখিবা অৰ্থাৎ উদাৰীকৰণ গতিকে এয়া আছিল তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেলৰ কুৱেশ্যন পেপাৰ
চ' আই হেভ তোমালোকে ভিডিঅ'টো ভাল পাইছা। যদি তোমালোকে ভিডিঅ'টো ভাল পাইছা দেন প্লিজ নিজৰ বন্ধু বান্ধৱকে শ্বেয়াৰ কৰি দিবা, আৰু যিসকলে মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেওঁলোকে কাইণ্ডলি চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা। চ' লগ পাম মানে ভিডিঅ'লৈ, তেতিয়ালৈকে পঢ়ি থাকা, শিকি থাকা। চ' ওৱান্স এগেইন থেংক ইউ ছ' মাছ এণ্ড অল দ্য বেষ্ট ফৰ ইয়ৰ আপকামিং এক্সামছ।